সময়ছোৱাত যদি কিবা কাৰোবাৰ লগত কিবা কথোপকথন বা কিবা যদি ধাৰ দুপৰৰ কিবা যদি আছে কাৰোবাৰ লগত, গতিকে মই চফিউল হক গাৰ্জেন আছোঁ, তাৰ দুজন দাইদাক আছে, মোৰ জেনেৰেশ্যন আছে, গতিকে কিবা থাকিলে মই পৰিশোধ কৰিম আৰু নাথাকিলে আল্লাহৰ ওচৰত আপোনালোকে মাফ কৰি দিব। জানাজাটো কৰিব আমাৰ ইমাম চাহাব বৰ্তমান মই সমাজৰ সভাপতিও, ইমাম চাহাব মোৰ ঘৰত থাকে, গতিকে ইমাম চাহাবে অত্যন্ত মৰম কৰি ৰাজক, তাৰ আন এটা নাম ৰাজ, গতিকে তেখেতক মই জানাজাৰ নামাজ দিয়া সম্পন্ন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সময়ছোৱাত যদি কিবা কাৰোবাৰ লগত কিবা কথোপকথন বা কিবা যদি ধাৰ দুপৰৰ কিবা যদি আছে কাৰোবাৰ